বিৰোধী উপদলপতি গৌৰৱ গগৈক বিজেপিৰ এগৰাকী নতুন সাংসদ তেওঁ এটা অসাংসদীয় শব্দ ব্যৱহাৰ কৰিলে। তাকে লৈ আজি কংগ্ৰেছে প্ৰতিবাদো কৰিছে যোৰহাটত। কি ক'ব? প্ৰকৃতাৰ্থত সাংসদৰ ভিতৰত যি হৈছিল এই বিষয়টো পৰিচালনা কৰাৰ মুৰব্বীজন অৰ্থাৎ লোকসভাৰ অধ্যক্ষ তেওঁ ইতিমধ্যে এই শব্দটো যি ষ্টুপিড বুলি ব্যৱহাৰ কৰিছিল, এই ষ্টুপিড বুলি ব্যৱহাৰটো সাংবিধানিক বুলি পেলাই উঠাই ল'লে। তাৰপিছত কংগ্ৰেছে নাটক বা কংগ্ৰেছে আজি যিটো প্ৰতিবাদ কৰাৰ কোনো যুক্তি নাছিল। কেলৈ প্ৰতিবাদ কৰিছে মই নাজানো, প্ৰথম কথা। দ্বিতীয়টো যদি আমি চাওঁ, বাক স্বাধীনতা আছে, সংবিধানে আমাক দিছে, কিন্তু এটা সাংসদ পৰিচালনাৰ বা বিধানসভা পৰিচালনাৰ এটা নিয়মাৱলী আছে। এই নিয়মাৱলী প্ৰত্যেক সন্মানীয় সদস্য, সাংসদেই হওক বিধায়কে হওক, তেওঁলোকৰ এটা নিজৰ অধিকাৰ আছে। এই অধিকাৰৰ ভিত্তিত তেওঁ যেতিয়া সাংসদগৰাকীয়ে কৈ আছিলে, তেতিয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ মাজত মাতি পেলাই কিবা বিতৰ্ক এটা আনি বা কিবা টিভিত ওলাবৰ কাৰণে যদি বিতৰ্ক এটা কৰি পেলাই বা কিবা নেতা হৈ থাকিব লাগে, টিভিত ওলাই থাকিব লাগে, সেইটো যদি তেওঁ যদি চক্ৰান্ত কৰি এইটো মাজতে এনেই মাত মাতি দিয়াটো সেইটো যুক্তিসংগত নাছিল। আৰু এইটো চাগে বোধহয় নাটক কৰিবৰ কাৰণেহে গৌৰৱ গগৈ এই মাজতে মাত মাতি পেলাই তেওঁ গম পায় যে কিবা এটা ক'ব আৰু কৈ পেলাই মই হাইলাইট হ'ব পাৰিম, তেওঁ হাইলাইট হ'ব পাৰিব। এই এটা উদ্দেশ্য লৈ পেলাই তেওঁৰ কিবা ক'ৰবাত সাংসদৰ ৰাজনীতি এটা কৰিব বিচাৰি আছে। কামটো নাই কৰা, কামটো কৰিব নোৱাৰি। কাৰণ সকলোৱে জানে যে কলিয়াবৰ লোকসভাত তেওঁ 10 বছৰ সাংসদ হৈ আছে। আৰু এই 10 বছৰ কালচোৱাত ৰাইজে এইটো কথাও জানে যে এই 10-15 বছৰত তাত কি হৈছিল, তাত কাম কৰিব পাৰিছিলে নাই। এইবাৰ হয়তো তাত চাগে প্ৰত্যাহ্বানৰ সন্মুখীন হ'লহেঁতেন, যাৰ কাৰণে তেওঁ সমষ্টিয়ে সলনি কৰিলে। আৰু ইয়াত এতিয়া ৰাইজে কথা কোৱা মানুহ লাগে বুলি পেলাই জিকালে, কথা কোৱা মানুহ কাম মানুহে আৱেগিকভাৱে জিকালে। এতিয়া কাম কিমান কৰিব এইটো লৈ পেলাই ৰাইজে এতিয়া চাব নিশ্চয়। আৰু কাম কৰাৰ যি চৰকাৰ থকা সাংসদক নিজিকাই এই ৰাইজে নিশ্চয় এটা বিবেচনা কৰিছে, সেইকাৰণে চাগে ভোট দিলে। 5 বছৰ এনেই থাকিম বুলি আছাম ৰাইজে যিসকলে ভোট দিছিল, মই তেনেকুৱা কথা কৈছোঁ, যিসকলে ভোট দিয়া নাই তেওঁলোকে আমাৰ প্ৰাৰ্থীগৰাকীক তপন কুমাৰ গগৈ ডাঙৰীয়াক ভোট দিছিল। তেওঁলোকে জানে যে প্ৰকৃততে উন্নয়নৰ কাৰণে তপন গগৈ ডাঙৰীয়াক ভোট দিয়াটো উচিত কাৰণে তেওঁক দিছিল। এতিয়া আছামে কথা অকল শুনিবৰ কাৰণে দিছিল। এতিয়া 5 বছৰ কথা শুনা বিধায়ক এজনক পালে, সাংসদ এজনক পালে, এই 5 বছৰ শুনি থাকক আৰু সাংসদজনৰ পৰা কথা। টিভিত ওলাবৰ কাৰণেহে এইটো বিতৰ্কটো কৰিছে না, মই সেইটোৱে স্বাভাৱিক। কাৰণ প্ৰত্যেকৰে এটা স্বাধীনতা আছে, প্ৰত্যেক সাংসদৰ এজন অধিকাৰ আছে তেওঁৰ কোৱাৰ, নিজৰ সমষ্টিৰ কথা কোৱাৰ। তাত বেলেগ এজন সাংসদে বাধা দিয়াটো এইটো বাধা দিয়াৰ নিচিনা হ'ল এক প্ৰকাৰ। কাৰণ কোনোবাই খুব কমটি সময় পায়, তাত আমি 500তকৈ অধিক সাংসদৰ সংখ্যা, বিধানসভাতো 126জন বিধায়ক, তাৰে আমি যদি মুখ্যমন্ত্ৰী মন্ত্ৰীক বাদ দিওঁ, তাৰ আমাৰ বিধায়কৰ সংখ্যা 110 মান হয়। আমাৰ সময় খুব কমটি পাওঁ, 5 মিনিট। সেই সময়ত যদি বেলেগ এজনে যদি তাত আমাক যদি 10 ছেকেণ্ডো লৈ লয়, সেইটো বহুত অসুবিধা হয়, মানসিকভাৱে ভাঙি পৰা যায়। আৰু সেইটোৱে অলপ জানিব লাগে। মোৰ মতে অন্য একো নাই, টিভিত ওলাই থাকিব লাগে। আৰু এই তাৰে এটা চেলু লৈ বা এটা গণ্য লৈ এই গৌৰৱ গগৈয়ে বাধা দিব চেষ্টা কৰিছে। এটা হস্তীয়া ৰাজনীতি আৰম্ভ কৰিছে, যিটো হস্তীয়া ৰাজনীতি গণনীতিক এই দেশত কিন্তু ইমান শুভ নাপায়। আৰু নহয় আৰু এটা কৈ দিওঁ, 2024-25 বৰ্ষৰ যি বাজেট যি দাখিল কৰা হ'ল, 24 আৰু 2025 বৰ্ষৰ এই বাজেটৰ পৰা বাজেটত ইতিমধ্যে সকলোৱে গম পাইছে, অন্নদাতা অৰ্থাৎ কৃষকসকলক গুৰুত্ব দিয়া হৈছে। বিশেষভাৱে যিসকল দুখীয়া লোকসকলক, দৰিদ্ৰ লোকসকলক গুৰুত্ব দিয়া হৈছে। ইয়াৰ লগতে মহিলাক বিশেষভাৱে গুৰুত্ব দিয়া হৈছে। আৰু 4 নম্বৰতে হ'ল যে যিসকল মধ্যবিত্ত পৰিয়ালৰ লোক, মিডিল ক্লাছ পৰিয়ালৰ লোক, সেইসকলক গুৰুত্ব দিয়া হৈছে। আৰু যুৱকসকলৰ ক্ষেত্ৰত ইমানে ধুনীয়া পদক্ষেপ, আগত এনেধৰণৰ পদক্ষেপ আমি কোনো আগৰ চৰকাৰৰ বা অন্য কংগ্ৰেছ দলৰ চৰকাৰৰ দিনতে এইবোৰতো ল'ব নোৱাৰাৰ কাৰণে কংগ্ৰেছ দলটো আজি নোহোৱা হৈ পৰিছে বুলি ক'লেও এক প্ৰকাৰ ভুল নহ'ব। আজি আমাৰ চৰকাৰে মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বাধীন আমাৰ যি চৰকাৰ চলি আছে, আজি আমাৰ বিত্তমন্ত্ৰী
খুব সুন্দৰ ৰূপে উপস্থাপন কৰিলে। ইয়াত আমাৰ নিয়োগৰ সুযোগ আছে, ইয়াত বিভিন্ন ব্যৱসায় বাণিজ্য কৰিবৰ কাৰণেও তেওঁলোকৰ সুযোগ আছে। বহুৱে যদি বোলে মানে মোৰ টকা পইচা নাই, মোৰ বোলে মাটি নাই, কিন্তু মই বোলে কিবা এটা হাতৰ কাম জানো, কাৰিকৰী দিশত স্কিলৰ ক্ষেত্ৰত খুব গুৰুত্ব আৰোপ কৰিছে। তেওঁ যেন হাতৰ কাম কৰি পেলাই তেওঁ যেন উপাৰ্জনমুখী হ'ব পাৰে, এনেধৰণৰ বহুত ব্যৱস্থা। খেলৰ ক্ষেত্ৰতো বহুত সুন্দৰ মানে উদ্যোগ লৈছে বা ব্যৱস্থা কৰা দেখা গৈছে। যুৱচামৰ এটা নতুনত্ব আনিব এই বাজেটখনে, মোৰ দৃঢ় বিশ্বাস।